হেল্ল' অসমবাসী ৰাইজ, কি খবৰ আপোনালোকৰ? মই যে কৈছিলোঁ মামাহঁতৰ ঘৰত, এয়া মামাহঁতৰ ঘৰত। চাওকচোন কেনেকুৱা আমাৰ এনেকৈ থাকোঁ। তাৰপিছত ইমান বৰষুণ দি আছিলে, কি ক'ম, ধাৰাসাৰ বৰষুণ। তথাপিও ওলাই আছোঁ, আমি ৰেডি হ'লোঁ। তাৰপিছত সৰভোগত ফোন কৰিলোঁ যে বৰষুণ আছেনে নাই। কৈছে বৰষুণ নাই তাতে। সেইটো কাৰণে আমি ৰেডি হৈ কিনে চবেই গৈ আছোঁ। এয়া আইতাহঁত, গোটেইখিনি মোৰ আইতাই হয়। এয়া ভণ্টিহঁত আছে আৰু মাহী এজনী আছে। তো এয়া চাওকচোন ইমান বৰষুণ দিছে। আমি কৈছোঁ মন্দিৰটো যামেই, কাৰণ মন্দিৰত যাবই লাগিব। এবাৰ আশা কৰিছোঁ যদি যামেই। এয়া চাম্পাৰ পুল পালোঁ। চাম্পা পুলত মই বহুত ভাল পাওঁ সেইটো পুলটো। মনৰ আশাটো পূৰ্ণ হয় মোৰ তাতে। তেনেকৈ কুইন্স এটা দিলে। তো এয়া আমি গান গাই আছোঁ। তাৰপিছত এয়া মোৰ মাহী হয়, মোৰ এজনী মাহীয়ে গৈছে আৰু বাকী গোটেইকেইজনী আইতা গৈছে। তো এনেকৈ চাওকচোন কেনেকৈ ডান্স কৰি আছে, নাচি আছে। তাৰপিছত আমি নাম গাই আছোঁ। কেনেকুৱা মানে আমি এয়া দাদাকো লগ পালোঁ ৰাস্তাত। এইফালে চাওকচোন বৰষুণ দিয়াই নাই। ৰাতি চাগে দিছিলে অলপ বৰষুণ দিয়া যেন লাগি আছে, কিন্তু দিনত দিয়া নাই। আৰু অলপ ৰাস্তাত গৈয়ে চবৰে অৱস্থা এনাৰ্জি খতম, চবে টোপনি। তথাপিও ৰিলচ বনোৱা খতম নহয়। চাওকচোন গাড়ীৰ ভিতৰতো, গাড়ী চলি থকা অৱস্থাত ফাইনেলি আহি পালোঁ আমি গৰখীয়া থান। এয়া ভৰি হাত ধুই কিনে আমি এনেকৈ ল'লোঁ, মানে প্ৰসাদটো এক্সট্ৰাকৈ লোৱা আছিলে। তো এনেকৈ লৈ কিনে আমি ভিতৰত সোমাই গ'লোঁ। ভিতৰত সোমাই যোৱাৰ পিছত এইটো চাওকচোন, এইটো হৈছে মেইন মন্দিৰটো, য'ত আমি সেৱা লৈছোঁ। সেৱা লোৱাৰ পিছত মই মোৰ নামৰ চাকি ধূপটো এনেকৈ জ্বলাই দিলোঁ, কাৰণ ইয়াতে মনৰ আশাটো পূৰণ হয় বুলি কয় এনেকৈ জ্বলাই দিলে। মই আগৰবাৰো জ্বলাইছিলোঁ, মই ভাল পাইছোঁ, সেইটো কাৰণে এইবাৰো জ্বলালোঁ। কাৰণ মোৰ মনৰ আশাটো পূৰ্ণ হ'লে মই আৰু যাম তাতে। তো এয়া প্ৰসাদ লৈ কিনে গৈ আছোঁ। এইবাৰ যোনটো পুখুৰী আছে, পুখুৰীৰ সেইটো ছাইডত পাৰত তাতে চব আছে, ডাঙৰ ডাঙৰ মাছ আছে, কাছ আছে। তো তেনেকৈ চালোঁ সেইবিলাক, চাই কিনে অলপমান ফটো উঠিলোঁ। তাৰপিছত প্ৰসাদটো দিছিলে, প্ৰসাদটো লোৱাৰ পিছত আইচক্ৰীম খালোঁ। আইচক্ৰীম খাই কিনে প্ৰসাদটো পিছতহে খাইছোঁ মানে। তাৰপিছত এইফালে আমি গৈছিলোঁ অলপমান ফ্ৰেছ হ'ম বুলি, অলপমান বাথৰুমত গ'লোঁ। আৰু চাৰিওফালে মানে ইমান পৰিৱেশটো ভাল, ইমান ভাল লাগে কি ক'ম আৰু। এয়া লেকচাৰ মাৰি আছোঁ আমি গোটেইকেইটা। আৰু এয়া চাওক কিমান চশমা পিন্ধিব, চশমিছে আমাৰ। আৰু দিয়া আছে। মই বোলো অ'কে আছে, লোৱা পিন্ধা। আৰু পিন্ধিছা, আৰু কেইজনমান পিন্ধিলে ভাল লাগিব নেকি তাইক। এনেও চশমিছে হয় তাই, ষ্টাইল দেখুৱাই আছে। তাৰপিছত এয়া ইফালে আমি আহিলেও অলপমান কিবা ল'ম বুলি নুকুৰ কাৰণে এটা বস্তু ল'লোঁ, নুকুৰ কাৰণে সৰু চাইজৰ। তাৰপিছত এয়া চাওকচোন ইমান ভাল লাগিছে, মোক তেনেকৈ চায়ে থাকিব মন যায়। এয়া ভাইটি আৰু ভণ্টি, এইবিলাক আমি আৰু ফটো ভিডিঅ'। এইটো টিকলা লগ পাইছিলোঁ, চাওকচোন কৃষ্ণ নিচিনাকৈ আছে। এইটো কাছটো বহুত দিনৰ ডাঙৰ চাগে, লৰিবই নোৱাৰে, ইমান ডাঙৰ হৈ আছে। তাৰপিছত এইটোৰ পাছত আমি এতিয়াহে প্ৰসাদ খাই আছোঁ। প্ৰসাদ খোৱাৰ পিছত চবেই প্ৰসাদ খাই তাৰপিছত গৈছোঁ আমি এই যোনজন ডাঙৰ এযোৰ গছ আছে, মানে তাতে গছৰ তাতে চবতে গামোচা বান্ধি মনৰ আশাটো কৈ দিয়ে। সেইটো ক'লে বোলে মনৰ আশাটো পূৰ্ণ হয় বুলি কয়। এতিয়া গম নাপাওঁ কেনেকুৱা, মই বান্ধা নাই যেনিবা। আগৰবাৰো গৈছোঁ, মই বান্ধা নাছিলোঁ, এইবাৰো বান্ধিব নোৱাৰিলোঁ। মই গামোচা নিব পাহৰি থাকিলোঁ। মই তাকে চাই আছোঁ বেলেগৰ গামোচাবিলাক, চবে বান্ধিছে। তাৰপিছত এয়া মই অলপমান সেৱা কৰিলোঁ। ইয়াতেও সৰুকৈ এটা আছে মন্দিৰ। তাৰপিছত এয়া চাওকচোন চবেই বান্ধিছে, ময়ে আনিব নোৱাৰিলোঁ। তাকে ভাবি আছোঁ কিয় লৈ অহা নাই মই। তো এয়া 40 টকীয়া থালি, মন্দিৰৰ ভিতৰৰে হয়, বহুত টেষ্টি আছিলে, কাৰণ এনেও ভিতৰৰ মন্দিৰৰ খানাবিলাক খাই ভাল লাগে। তাৰপিছত এয়া মই আহিলোঁ ওলাই কিনে মন্দিৰৰ পৰা। এয়া ৰাস্তাত ইমান ভাল লাগে ৰাস্তাটো। এয়া মোৰ আইতা ঠিক নহয়, মোৰ ফ্ৰেণ্ডলি আৰু আইতা হয় মানে, কিন্তু চব কথা শ্বেয়াৰ কৰিব পাৰোঁ, চব মানে মোৰ লগত পূৰা ফ্ৰী আৰু। তাৰপিছত এয়া আইনদী পালোঁ। তাৰপিছত এয়া ভণ্টিক চাবচোন কেনেকৈ পেপে গাই আছে। তাৰপিছত মই মামাহঁতৰ ঘৰত নগ'লোঁ আৰু, কাৰণ নুকুৰ গাটো বেয়া হৈ আছিল আৰু ঘৰলৈ আহিলোঁ।